আনৰ পৰা যদি আপুনি এই 4টা বস্তু আনি ব্যৱহাৰ কৰে তেনেহ'লে সেইদিনাৰ পৰা আপোনাৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব পাৰে। নম্বৰ 1, কেতিয়াও কাৰো পৰা লিখা কলম খুজি আপুনি ব্যৱহাৰ নকৰিব। আপোনাৰ উন্নতিত বাধা আহিব। নম্বৰ 2, আনে পিন্ধা কাপোৰ কেতিয়াও ব্যৱহাৰ নকৰিব, নাইবা আনৰ পৰা কাপোৰ খুজি আনি কেতিয়াও নিপিন্ধিব। ভাগ্য দুৰ্বল হয় আৰু শাৰীৰিক কষ্টৰো সন্মুখীন হ'ব লগা হয়। নম্বৰ 3, আনৰ পৰা কেতিয়াও ঘড়ী খুজি আনি নিপিন্ধিব। বেয়া সময় আপোনাৰ সেইদিনাৰ পৰাই আৰম্ভ হ'ব। নম্বৰ 4, বেলেগ মহিলাই ব্যৱহাৰ কৰা সিন্দুৰ যদি বেলেগ এজনী মহিলাই ব্যৱহাৰ কৰে তেনেহ'লে গৃহকণ্ডল বৃদ্ধি হয়, অশান্তি বৃদ্ধি হয়। নম্বৰ 5, আঙুঠি, ৰুমাল, নিমখ আৰু ফণি এইকেইটা বস্তু আনৰ পৰা কেতিয়াও খুজি ব্যৱহাৰ নকৰিব। জীৱনলৈ আৰ্থিক সংকট আহে। ধন্যবাদ।